ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়া আৰু অন্যান্য অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত যিমান সংখ্যক আমাৰ প্ৰজেক্টৰ কাম চলি আছে এই প্ৰজেক্টৰ সন্দৰ্ভত আজি ৰিভিউ লোৱা হ'ল আৰু কোনকেইটা প্ৰজেক্ট কেতিয়া সম্পূৰ্ণ হ'ব আৰু কোনকেইটা প্ৰজেক্টৰ কাম কিমান আগবাঢ়িল এই সকলোবিলাক কথা আজি বিতংভাৱে আলোচনা হ'ল। এই আলোচনাত ত্ৰিপুৰাৰ প্ৰজেক্ট, অসমৰ প্ৰজেক্ট, নাগালেণ্ডৰ প্ৰজেক্ট, অৰুণাচলৰ প্ৰজেক্ট, মিজোৰামৰ প্ৰজেক্ট, মেঘালয়ৰ প্ৰজেক্ট, এই সকলোবিলাক ঠাইত যিবিলাক প্ৰজেক্টৰ আমাৰ কাম চলি আছে আৰু যিবিলাক প্ৰজেক্টৰ কাম আৰম্ভ হ'ব লগা আছে এই সকলোবিলাক কথা আজি বিতংভাৱে আলোচনা হৈছে। আমাৰ এই গোটেই প্ৰজেক্টবিলাক আৰু 89 জেটি ব্ৰহ্মপুত্ৰত নতুনকৈ নিৰ্মাণ কৰাৰ যি ইতিমধ্যে কাম কাজৰ আৰম্ভণি হৈছে, ইয়াত DPR ষ্টেজত আছে, অধ্যয়ন ষ্টেজত আছে। গতিকে আগন্তুক দিনত আমি প্ৰায় 5,000 কোটি টকা ব্যয় কৰি উত্তৰ পূৰ্বাঞ্চলত আমাৰ বিভিন্ন পৰ্যায়ত আমি আমাৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিম আৰু এই ক্ষেত্ৰত আমাৰ চিপ ৰিপেয়াৰ ফেচিলিটিৰ পৰা আৰম্ভ কৰি জেটি, টাৰ্মিনেল আৰু ক্ৰুজ টাৰ্মিনেলৰ পৰা আৰম্ভ কৰি আৰু আমাৰ নতুন ক্ৰুজ ব্ৰহ্মপুত্ৰত আমি আৰম্ভ কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণে উত্তৰ পূৰ্বাঞ্চলক জলপথৰ সৈতে শক্তিশালী যোগাযোগ ব্যৱস্থাৰ সম্ভৱ কৰি তোলাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত ইতিমধ্যে কামবিলাক সফলৰূপে আগবাঢ়ি আছে আৰু এই প্ৰকল্পবিলাকৰ ভিতৰত আমাৰ নতুন এটা চেণ্টাৰো গঠন হ'ব, যিটো চেণ্টাৰত প্ৰতি বছৰে 5,000 আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীক আমাৰ মেৰিটাইম ইণ্ডাষ্ট্ৰীৰ সন্দৰ্ভত তেখেতসকলক স্কিল কৰা হ'ব আৰু তেখেতসকলে ভৱিষ্যতৰ দিনত এই শ্বিপিং ইণ্ডাষ্ট্ৰীত যাতে বিভিন্ন ধৰণৰ কৰ্মসংস্থাপন পাব পাৰে তাৰ কাৰণে যোগ্য কৰি তোলা হ'ব। তেখেতসকলৰ কেপেবিলিটিছ এনহান্সমেণ্টছৰ কাৰণে এই প্ৰকল্পবিলাক হাতত লোৱা হ'ব আৰু ইয়াৰ উপৰিও আমাৰ যিটো চিপ ৰিপেয়াৰ ফেচিলিটিৰ কাৰণে ইতিমধ্যে যিখিনি ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, কোচিন চিপয়াৰ্ড লিমিটেডে গোটেই কামখিনি আগুৱাই নিছে আৰু L&Tও এই কনষ্ট্ৰাকশ্যনত জড়িত হৈ আছে। গতিকে আমি গোটেই কথাবিলাক আজি ৰিভিউ কৰিলোঁ আৰু অন্যান্য আমাৰ ৰাজ্যবিলাকতো যিমানখিনি প্ৰকল্পৰ কাম চলি আছে সেই কথাবিলাকো আমি বিতংভাৱে আলোচনা কৰিলোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰে যে উত্তৰ পূৰ্বাঞ্চলক ক্ষিপ্ৰতাৰে উন্নয়নৰ দেশত আগুৱাই নিব লগা হ'লে ভাৰত চৰকাৰৰ যিমানবিলাক প্ৰকল্প আছে এই প্ৰকল্পবিলাক কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ হ'ব লাগিব। গতিকে সেইকাৰণে আজি বিতংভাৱে এই আলোচনাবিলাক কৰা হ'ল আৰু ইণ্ডিয়ান ৰেলৱে হওক বা মেৰিটাইম ইউনিভাৰ্চিটি হওক বা নিনি হওক বা অসম চৰকাৰৰ PWD বিভাগ হওক বা টুৰিজিম ডিপাৰ্টমেণ্ট হওক বা ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট হওক, এনেধৰণে বিভিন্ন এজেঞ্চি আজি আৰু NHI DCL হওক, তেখেতসকলে সকলোৱে আহি ইণ্ডিয়ান ৰেলৱে সকলোৱে আহি আজি এখন ৰিভিউ সভাত অংশগ্ৰহণ কৰিলে আৰু প্ৰতিটো বিভাগৰ যিখিনি কাম আছে সেই কামৰ সন্দৰ্ভতো তেখেতসকলে আগবঢ়োৱা সহযোগিতাৰ সন্দৰ্ভতো ব্যক্ত কৰিলে আৰু তেখেতসকলৰ যিবিলাক ডিফিকাল্টি আছে সেইবিলাক কথাও তেখেতসকলে প্ৰকাশ কৰিলে। মুঠৰ ওপৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো নিৰ্দেশ সেই নিৰ্দেশটো আমি সকলো বিষয়া কৰ্মচাৰীক আজি জনাইছোঁ যে আমি সেই নিৰ্দেশটো আখৰে আখৰে পালন কৰিব লাগিব আৰু সময়মতে উন্নত মানদণ্ডৰ কাম কৰি উত্তৰ পূৰ্বাঞ্চলক আমি ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ বিভাগৰ তৰফৰ পৰা কৰণীয় কামখিনি আমি সময়মতে কৰিব লাগিব। গতিকে মই আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত আমাৰ বৰাক হওক, ব্ৰহ্মপুত্ৰ হওক বা অন্যান্য উত্তৰ পূৰ্বাঞ্চলৰ যিমানকেইখন আমাৰ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতিপ্ৰাপ্ত নদী আছে, প্ৰায় 20খন আছে, এই নদীসমূহত যাতে যাতায়াতৰ ব্যৱস্থা সুচল হয় আৰু ইয়াত কাৰ্গো ভেছেল, পেছেঞ্জাৰ ভেছেল, ক্ৰুজ ভেছেলৰ যোগেদি আমাৰ নদীবিলাকৰ ব্যস্ততা বৃদ্ধি হয় আৰু ইয়াৰ যোগেদি যাতে ভৱিষ্যতৰ প্ৰজন্মই উপাৰ্জনৰ এটা উন্নত পথ আৱিষ্কাৰ কৰিব পাৰে আৰু আমাৰ খেতিয়কসকলো যাতে নদীৰ আমাৰ যাতায়াতৰ ব্যৱস্থা সুচল কৰাৰ ফলত এটা প্ৰান্তৰ পৰা আনটো প্ৰান্তলৈ তেখেতসকলৰ উৎপাদিত সামগ্ৰীবিলাক ওচৰৰ বজাৰত
বিক্ৰী কৰাৰ ক্ষেত্ৰতে সুযোগ লাভ কৰিব পাৰে এই সকলোবিলাক কথা প্ৰতি দৃষ্টি ৰাখি এই কামবিলাক আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে ধন্যবাদ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট